স্বাগতম বন্ধুসকল, ডিএলএডৰ পৰীক্ষা সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ ঘোষণা এই ভিডিঅ'টোত মই ক'ব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ডিএলএডৰ যি দ্বিতীয় বৰ্ষৰ ODL মোডৰ সেই পৰীক্ষাৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা আছে আৰু সেই ঘোষণাটো SCRT ফালৰ পৰা 24 এপ্ৰিলৰ দিনাখন অফিচিয়েলি ঘোষণা কৰা হৈছে। আৰু সেই ঘোষণাটোত কি আছে মই মূলতঃ এইটো কথাই আলোচনা কৰিম আৰু ভিডিঅ'টো শেষৰ ফালে মই আপোনালোকক অৰ্ডাৰটো দেখুৱাম স্ক্ৰীন ৰেকৰ্ডিঙৰ যোগেদি। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ভিডিঅ'ৰ তলত যিটো ৰঙাকৈ ছাবস্ক্ৰাইব বুটান আছে তাত প্ৰেছ কৰি দিব আৰু প্ৰেছ কৰাৰ পিছত যিটো বেল আইকন ওলায় তাতো প্ৰেছ কৰিবলৈ নাপাহৰিব। এতিয়া মই পুনৰ আপোনালোকৰ মূল কথাটো ক'ব বিচাৰিছোঁ যে SCRT অধীনৰ ODL মোডৰ যি দ্বিতীয় বছৰৰ যোগ শিক্ষাৰ পৰীক্ষা, সেয়া পৰীক্ষা 30 মাৰ্চত আছিলে পিছবেলা। 30 মাৰ্চৰ পৰীক্ষা বিশেষ কাৰণত বাতিল হৈছিলে। সেই পৰীক্ষা কেতিয়া হ'ব সেই কথা অনিশ্চয়তাত ভুগিছিলে। গোটেইখিনি পৰীক্ষা শেষ হ'ল যদিও যোগ শিক্ষাৰ পৰীক্ষা পিছুৱাইছিলে আৰু অফিচিয়েলি কালি তাৰিখলৈকে কোনো তাৰিখ ঘোষণা কৰা নাছিলে। আজি 24 এপ্ৰিলৰ দিনাখন SCRT অফিচিয়েলি ঘোষণা কৰা হৈছে। সেই অৰ্ডাৰটো ইতিমধ্যে আমি পাইছোঁ। সেই অৰ্ডাৰটোৰ মতে আপোনালোকক মই তথ্যখিনি জনাব বিচাৰিছোঁ। এতিয়া আপোনালোকৰ কোৰ্চ কোড 18 যি যোগ শিক্ষা বিষয়টো আছে, সেই যোগ শিক্ষাৰ পৰীক্ষা অহা 19 মে দেওবাৰে হ'ব আৰু সময় হ'ল আগবেলা 10 বজাৰ পৰা 12 বজালৈ। আপোনালোকে ইতিমধ্যে গম পায় যে যোগ শিক্ষাৰ বিষয়টো মুঠ নম্বৰ 50 আৰু তাৰ 10 নম্বৰ এছাইনমেণ্ট আছে আৰু বাকী 40 নম্বৰ আপোনালোকে পৰীক্ষাত লিখিব লাগিব। গতিকে 2 ঘণ্টাৰ এই পৰীক্ষাটো হ'ব অহা 19 মে দেওবাৰে। গতিকে মূল কথাটো ইমানেই। এতিয়া আপোনালোকে পোনে এই যিটো অফিচৰ অৰ্ডাৰ, সেই অৰ্ডাৰটো চাওক, তেতিয়া আপোনালোকে মনৰ ক্ষুধনিবিলাক আঁতৰ হ'ব। এতিয়া আপোনালোকে স্ক্ৰীনত দেখিব সেই অৰ্ডাৰটো, যিটো অৰ্ডাৰৰ মতেই এতিয়া পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু এই অৰ্ডাৰটো প্ৰতিটো ষ্টাডি চেণ্টাৰৰ মুৰব্বীলৈ পঠোৱা হ'ব। আপোনালোকক মই স্ক্ৰীনত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে স্ক্ৰীনৰ কথাখিনি দেখাত কিবা অস্পষ্ট অনুভৱ কৰে তেতিয়াহ'লে এটা কাম কৰিব, ইয়াৰ ভিডিঅ'টো ৰিজলিউশ্যনটো চেঞ্জ কৰি ল'ব। ৰিজলিউশ্যন কেনেকৈ চেঞ্জ কৰে এইটো আপোনালোকে মই আগতে এটা চেনেলত মই ভিডিঅ' দিছিলোঁ। যদিহে পোৱা নাই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই তাৰ লিংক দি থৈছোঁ, আপোনালোকে চাই ল'ব কেনেকৈ ৰিজলিউশ্যন চেঞ্জ কৰি জানিব পাৰিব। আপোনালোকে অৰ্ডাৰটো চালে ভাল পাব। এই অৰ্ডাৰটো দিছে, ইয়াতে আপোনালোকক মই জুম কৰি দেখাইছোঁ, শ্ৰীমতী শেৱালী দেৱী শৰ্মা ACS, এক্সিকিউটিভ চেয়াৰমেন কাম ডাইৰেক্টৰ ODL SCRT আছাম কাহিলীপাৰা গুৱাহাটী 781019 আৰু চহী কৰিছে 24 এপ্ৰিল 2019। ইয়াৰে কপি পঠাইছে, কপি টু দ্য কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম এডুকেশ্যন ডিপাৰ্টমেণ্ট। 2 নম্বৰ হ'ল দ্য মিছন ডাইৰেক্টৰ SSA আছাম। 3 নম্বৰ হ'ল ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আছাম। 4 নম্বৰ হ'ল অল দ্য প্ৰিন্সিপাল অব্লিক কোঅৰ্ডিনেটৰ্ছ অফ DLED ষ্টাডি চেণ্টাৰ অফ SCRT আছাম। 5 নম্বৰ হ'ল অল দ্য ইনচাৰ্জ অফ এক্সামিনেশ্যন চেণ্টাৰ ছেকেণ্ড ইয়েৰ DLED ODL এক্সামিনেশ্যন চেণ্টাৰ আৰু 6 নম্বৰ হ'ল গাৰ্ড ফাইল। গতিকে অৰ্ডাৰটো এইটো যে এটা প্ৰকৃত অৰ্ডাৰ, মানে এইটো এটা বিশ্বাসযোগ্য কাৰণে মই এইখিনি কথা দেখালোঁ। ইয়াত লিখিছে অৰ্ডাৰটোত, দ্য ছেকেণ্ড ইয়েৰ DLED ODL এক্সামিনেশ্যন অফ য়োগা এডুকেশ্যন 2 কোৰ্চ কোড 18 হুইচ ৱাজ আৰ্লিয়াৰ শিডিউল টু বি হেল্ড অন 30 March 2019 afternoon and subsequently cancelled will be held on 19th May 2019 from 10 AM to 12 noon. এতিয়া all examination centers shall follow the same guidelines as detailed earlier for conducting the examination smoothly. এতিয়া আপোনালোকে নিশ্চয় সহজে বুজি পাইছে। মই ভিডিঅ'টোৰ কথাখিনি ক'লোৱে যে 30 মাৰ্চৰ পিছবেলা যি যোগ শিক্ষা কোৰ্চ কোড 18 হোৱাৰ কথা আছিলে, সেই পৰীক্ষা অহা মে' মাহৰ 19 তাৰিখ দেওবাৰে হ'ব। সময় হ'ল 10 বজাৰ পৰা 12 বজালৈ আগবেলা। গতিকে ভিডিঅ'টো মূল কথাখিনি মানে, গতিকে ভিডিঅ'টো সকলোৱে যাতে পাব পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এই গুৰুত্বপূৰ্ণ খবৰটো নিশ্চয় আপুনি ভাল পাইছে, আপোনালোকৰ আশংকা দূৰ হৈছে। সকলোৱে পাব পৰাকৈ শ্বেয়াৰ কৰাটো যেনেকৈ প্ৰয়োজন, আপুনি ভিডিঅ'টো ভাল পাইছে যদি লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। আজিলৈ ইমানটা সামৰণি মাৰিব বিচাৰিছোঁ। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।